নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা আজিৰ টপিক অফ দা ডে স্মাৰ্ট মিটাৰক লৈ আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দৃষ্টিগোচৰ কৰা আহিছো যে কি ধৰণে আসলতে স্মাৰ্ট মিটাৰে বেয়াকৈ মাথমাৰ খুধাই আহিছে বৰ্তমান সময়ছোৱাত অসমৰ কোটি কোটি জনতাক স্মাৰ্ট মিটাৰক লৈ কোনো এজন লোক বৰ্তমান সময়ত সুখী নহয় কাৰণ স্মাৰ্ট মিটাৰৰ বাবে দুগুণ তিনিগুণ বিদ্যুতৰ বিল দি থাকিবলগীয়া হৈছে অসমৰ কোটি কোটি জনতাই পূৰ্বতে যি ধৰণে বিদ্যুতৰ বিল আহিছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছিল সেই একে ধৰণৰ বিল এতিয়া 2-3 গুণ বৃদ্ধি পাবলৈ ধৰিছে কেৱল মাত্ৰ স্মাৰ্ট মিটাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে আন্দোলন কৰি আহিছে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে কিন্তু তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ কাণহাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবাৰ মাত্ৰ বুজি উঠা নাই যে সৰ্বসাধাৰণ জনতা কেনেকৈ আছে সৰ্বসাধাৰণ জনতাৰ মাজত এটা খুবৰ দাবানল দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰে আকৌ কৈছো স্মাৰ্ট মিটাৰে ৰাম টাঙুন খুদাইছে অসমৰ কোটি কোটি জনতাক যিসকল খাতি খোৱা জনতা আছে যিসকল মধ্যবিত্ত লোক আছে এটা তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে আমি স্মাৰ্ট মিটাৰৰ বিলে পৰিশোধ কৰি থাকিম নে নিজৰ ঘৰখন চলাম আমি স্মাৰ্ট মিটাৰত অহা হে বিদ্যুতৰ বিলে দি থাকিম নে আমি নিজৰ লৰা ছোৱালীক পঢ়াম আমি নিজৰ পৰিয়াল পোহপাল দিম এনেকুৱা ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কেৱল মাত্ৰ স্মাৰ্ট মিটাৰৰ বাবে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে অসমৰ কোটি কোটি জনতা ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে পাকঘৰ এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে মহিলাসকল এটাই কাৰণ আমাক স্মাৰ্ট মিটাৰ নালাগে পুৰণি যি মিটাৰ ব্যৱস্থা আছে তাকে আমাক সংযোগ কৰি দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্মাৰ্ট মিটাৰে আমাক বাৰুকৈ আলৈ আথনি কৰিছে বুলি অভিযোগ কৰিছে মহিলাসকলে নকৰিব কিয় কাৰণ স্মাৰ্ট মিটাৰৰ ফলত অসমৰ সৰ্বসাধাৰণ জনতাৰ অৱস্থা খুবেই বেয়া হৈ পৰিছে স্মাৰ্ট মিটাৰৰ বিল নিদিলে স্মাৰ্ট মিটাৰৰ যি বিল আহে সেই বিল পৰিশোধ নকৰিলে লগালগ কাৰেণ্টটো কাটি দিয়ে আপুনি ৰিচাৰ্জ কৰিব লাগিব ৰিচাৰ্জ কৰিলেহে আকৌ আপুনি কাৰেণ্টৰ সুযোগ সুবিধা আপুনি লাভ কৰিব কাৰেণ্ট লাভ কৰিব যদিহে আপুনি ৰিচাৰ্জ কৰে ৰিচাৰ্জ নকৰিলে আপুনি এন্ধাৰতে থাকিব লাগিব এনেকুৱা এক ধৰণৰ পৰিস্থিতি আহি পৰিছে দুগুণ তিনিগুণ বিদ্যুতৰ বিল দি এতিয়া পৰিত্ৰাণ বিচাৰিছে অসমৰ কোটি কোটি জনতাই আমি সিদিনা কৈছিলো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহৰ গৃহভূমি গুজৰাটত স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে এটা প্ৰশ্ন হৈছে অসমত কেতিয়া স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আকৌ কৈছো মোদী শাহৰ গৃহভূমিত গুজৰাটত বন্ধ হল স্মাৰ্ট মিটাৰ অসমত কেতিয়া বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে এই প্ৰশ্ন কৰিছো অসমৰ জনতাক এক জনমত গঢ়ি তুলিব বিচাৰিছো এই প্ৰশ্নৰ জৰিয়তে যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে আকৌ কৈছো অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে হে প্ৰশ্নৰ আপোনালোকে মতামত জনাই যাওক কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে অসমত স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে এই মুহূৰ্তত এই খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে স্মাৰ্ট মিটাৰে অৱস্থা কাহিল কৰিছে সৰ্বসাধাৰণ খাতি খোৱা জনতাৰ জীৱন শেষ কৰি পেলাইছে পূৰ্বতকৈ দুগুণ তিনিগুণ বৃদ্ধি পাইছে কাৰেণ্টৰ বিল স্মাৰ্ট মিটাৰত দিশহাৰা হৈ পৰিছে অসমৰ কোটি কোটি জনতা হাহাকাৰ লাগিছে অসমৰ জনতাৰ স্মাৰ্ট মিটাৰক লৈ অসমৰ জনতাৰ মাজত খুবৰ দাবানল দেখিবলৈ পোৱা গৈছে কিন্তু তৎসত্ত্বেও অসমৰ জনতাৰ দুখ দুৰ্দশা বুজ ল'বলৈ হিমন্ত চৰকাৰৰ যেন তিলমানো সময় নাই মিয়া ৰাজনীতিত তল পৰিল স্মাৰ্ট মিটাৰ প্ৰসংগ এতিয়া কেওফালে কেৱল মাত্ৰ মিয়া এনেকুৱা ধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে মোদী শাহৰ গৃহভূমি গুজৰাটত বন্ধ হল স্মাৰ্ট মিটাৰ অসমত কেতিয়া বন্ধ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন আপোনালৈ
অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে অসমৰ জনতাক এই প্ৰশ্ন এই মুহূৰ্তত আমি কৰিছো যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে কমেন্ট সেকশন খুলি দিয়া আছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আপুনি স্মাৰ্ট মিটাৰক লৈ সুখী নে পূৰ্বৰ পুৰণি মিটাৰ ব্যৱস্থা আপুনি বিচাৰে কমেন্টত জনাওক অসমৰ ৰাইজৰ কাতৰ অনুৰোধ আমাক স্মাৰ্ট মিটাৰ নালাগে পুৰণি মিটাৰটোকে ঘূৰাই দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমি আৰু হাহাকাৰ কৰিব নিবিচাৰো আমাক স্মাৰ্ট মিটাৰ নালাগে আমি স্মাৰ্ট হ'ব নিবিচাৰো পুৰণি যি মিটাৰ ব্যৱস্থা আছে তাকে দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ কথা কেতিয়া শুনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখন চৰকাৰে বাৰম্বাৰ দাবী কৰি আহিছে আমি ৰাইজৰ কথা শুনি এটা কথাটো হৈছে ৰাইজে কৈ আছে আমাক স্মাৰ্ট মিটাৰ নালাগে এটা সেই কথা কেতিয়া শুনিব হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যেক দিনাখনে প্ৰতিবাদ ধৰ্ণা আন্দোলন কৰি আছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ পুনৰ ঘূৰাই নিদিলে স্মাৰ্ট মিটাৰ মুখ্যমন্ত্ৰী চোতালত দলিয়াই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে সকলোৱে ৰাজপথলৈ ওলাইছে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে সকলোৰে এটা কথা আমাক স্মাৰ্ট মিটাৰ নালাগে সোণাৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পাকঘৰ এৰি ৰাজপথলৈ ওলাই আহিছে মহিলা বহু দৃশ্য আমাৰ হাতত আহি পৰিছে আমি কিছু দৃশ্য দেখুৱাম এই মুহূৰ্তত আৰু এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত সুধিব বিচাৰিছো যে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে স্মাৰ্ট মিটাৰ ব্যৱস্থাক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত স্মাৰ্ট মিটাৰে অসমৰ অৱস্থা অসমৰ জনতাৰ অৱস্থা এক প্ৰকাৰ কাহিল কৰি পেলাইছে অসমৰ জনতাৰ মাজত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰক লৈ স্মাৰ্ট মিটাৰ ব্যৱস্থা যেতিয়াৰ পৰা আহিল তেতিয়াৰে পৰা অসমৰ জনতাই এতিয়া দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিব লাগে কাৰণ কাৰেণ্টৰ ৰিচাৰ্জৰ কথা আছে কাৰেণ্টৰ ৰিচাৰ্জ নকৰিলে আপুনি অন্ধকাৰত থাকিব লাগিব ৰিচাৰ্জ শেষ মানে কাৰেণ্ট আপোনালোকৰ ঘৰলৈ নাহে আপুনি ৰিচাৰ্জ কৰাৰ পিছতহে আপুনি কাৰেণ্টৰ সুবিধা লাভ কৰিব ঠিক মোবাইলৰ ৰিচাৰ্জটোৰ দৰে যি ধৰণে মোবাইলৰ ৰিচাৰ্জ কৰিলেহে আপুনি কথা পাতিব পাৰে কাৰোবাৰ সৈতে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে যদি আপুনি ৰিচাৰ্জ নকৰে তেনেহলে অচল হৈ পৰে আপোনাৰ মোবাইল ফোনটো ঠিক একে ধৰণৰ পৰিবেশ এই মুহূৰ্তত অসমত হৈছে অসমৰ কোটি কোটি জনতাৰ ঘৰত হৈছে আপোনাৰ যদি স্মাৰ্ট মিটাৰ আছে আপুনি ৰিচাৰ্জ কৰিবই লাগিব ৰিচাৰ্জ শেষ হৈছে মানে আপুনি কাৰেণ্ট আৰু নাপায় তাতোতকৈ ডাঙৰ কথা স্মাৰ্ট মিটাৰৰ বাবে স্মাৰ্ট মিটাৰৰ ফলত এটা দেখিবলৈ পোৱা গৈছে পূৰ্বৰ যি মাচুল আছিল সেই মাচুল এটা দুগুণ তিনিগুণ বৃদ্ধি হৈ আহিবলৈ ধৰিছে অৰ্থাৎ কাৰেণ্টৰ বিল দুগুণ তিনিগুণ বৃদ্ধি পাবলৈ ধৰিছে অসমৰ দৰিদ্ৰ জনতাৰ ঘৰত কিন্তু ইমানৰ পিছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শুনিব নিবিচাৰে জনতাৰ কথা দৰিদ্ৰ জনতাৰ কথা শুনিব নিবিচাৰে মধ্যবিত্ত লোকৰ কথা শুনিব নিবিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে এনেধৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমতে প্ৰতিবাদ কৰি আছে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে কিন্তু তৎসত্ত্বেও কাণ হাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে আপোনালোকক স্মাৰ্ট মিটাৰ লাগে নে নালাগে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নে নালাগে হেয়া কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত আমি মতামতসমূহ এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিম তামান্না বেগমে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে ৰাজু আহমেদে কৈছে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ নেকিবুৰ ইছলামে কৈছে বন্ধ হ'ব লাগে বিতুপন চুতীয়া কৈছে বন্ধ হ'ব লাগে বংকিম কুমাৰ বৰকাকতে কৈছে অতিগ্ৰে বন্ধ হ'ব লাগে ৰকিয়ে কৈছে বন্ধ হ'ব লাগে বিশ্বই কৈছে বন্ধ হ'ব লাগে মিনাজুদ্দিনে কৈছে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ ব্যৱস্থা আমাক নালাগে পুৰণি মিটাৰ ব্যৱস্থাটোকে আমাক ঘূৰাই দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসংখ্য কমেন্ট আহি পৰিছে এই মুহূৰ্তৰ কমেন্টসমূহ আমি পঢ়ি শুনাইছো এনি টক্সৰ দৰ্শকক যে জনতাই কি কৈছে ৰাইজে কি কৈছে এই মুহূৰ্তত অসংখ্য কমেন্ট আহি পৰিছে ৰাজু আহমেদে কৈছে বন্ধ হ'ব লাগে সেম সোৱাৰীয়ে কৈছে বন্ধ হ'ব লাগে অৰ্থাৎ অধিকাংশ লোকে নিজৰ মতামত ব্যক্ত কৰিছে এনেধৰণে যে অসমত স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে সৈয়দ ইকৰাম হুছেইনে কৈছে অতি সোনকালে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ ব্যৱস্থা শেখত আলীয়ে কৈছে নালাগে বংকিম কুমাৰ বৰকাকতে কৈছে অতি শীঘ্ৰে বন্ধ হ'ব লাগে অৰ্থাৎ অধিকাংশ লোকৰ এটাই মত যে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে আকৌ কৈছো স্মাৰ্ট মিটাৰ ব্যৱস্থাই অসমৰ জনতাৰ অৱস্থা কাহিল কৰি পেলাইছে তেওঁলোকে এতিয়া নিজৰ
ঘৰৰ পোহপালে দিবনে নিজৰ সন্তানৰ কথা ভাবিব নিজৰ সন্তানৰ পঢ়া শুনাৰ কথা ভাবিব কেওফালে যেন বাট বন্ধ হৈ গৈছে স্মাৰ্ট মিটাৰৰ বাবে কাৰণ এটাই যে স্মাৰ্ট মিটাৰৰ ফলত যে বিদ্যুতৰ বিল আহিছে হেয়া ভয়ংকৰ ৰূপত বিদ্যুতৰ বিল আহিছে চকু কপালত উঠা কাৰেণ্টৰ বিল আহিছে অসমৰ জনতাৰ ঘৰলৈ স্মাৰ্ট মিটাৰৰ বাবে এতিয়া আলো এথনি অৱস্থা সৃষ্টি হৈছে অসমৰ জনতাৰ মাজত ৰেকিব হুছেনে কৈছে পুৰণা মিটাৰ আমাক লাগে দুলাল আবু শৰীফে কৈছে অতি সোনকালে বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ আপুনি কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত ৰেকিব হুছেনে কৈছে আই গট ডিজিটেল মিটাৰ বহুতে ক'ব বিচাৰিছে সফিকুল ইছলামে কৈছে দলিয়াই দিব লাগে স্মাৰ্ট মিটাৰ এইবোৰৰ কাম নাই সৈয়দ জাহাংগীৰ আলমে কৈছে বন্ধ হ'ব লাগে খাদিজা ফেৰদৌছ ৰজে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে বন্ধ হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা গো বেক শাহিদ আহমেদে কৈছে নালাগে শেখত আলী কৈছে নালাগে ৰেকিব হুছেনে কৈছে নালাগে স্মাৰ্ট মিটাৰ ব্যৱস্থা আমাক নালাগে জয়ন্ত তালুকদাৰে কৈছে সিএম আৰু হলথেকত পৰিব শাকিলুৰ ৰহমানে কৈছে গুড নিউজ নাছিৰ উদ্দিন শেখে কৈছে উইপুকৰ পোখা ওলাইছে এতিয়া হয় পাখি খহি পৰিবৰ সময় হৈছে বেছি উৰা ভাল নহয় ৰজাৰ পতন ফল ভোগ কৰিব লাগিব ৰজাই পতৰ ফল ভোগ কৰিব লাগিব এনেদৰে কমেন্ট কৰিছে সাদিউল ইছলামে কৈছে বিজেপি হাতাও সাদিকুল ইছলামে কৈছে গুড নিউজ ফজৰ খানে কৈছে আমাক নালাগে স্মাৰ্ট মিটাৰ সাবেদ আলীয়ে কৈছে নালাগে ফজৰ খানে কৈছে হিমন্ত আমাক স্মাৰ্ট মিটাৰ নালাগে জয়ন্ত তালুকদাৰে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে প্ৰবীণ কুমাৰে কৈছে স্মাৰ্ট মিটাৰ নালাগে অসংখ্য লোকে কমেন্ট কৰি গৈছে এনে ধৰণে আপুনি জনাই কমেন্ট বক্সত আপোনালোকৰ মতামত যে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ হ'ব লাগে নে নালাগে অসমত আপুনি স্মাৰ্ট মিটাৰক লৈ কিমান সন্তুষ্ট সেই কথা কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদৰ দৃশ্যাংশ আমাৰ লগত আছে লগতে সোণাৰীটো একাংশ মহিলাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰ বিৰোধিতাৰে সকলোবোৰ একাধিক্ৰমে এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ হত্যাৰ ভাষ্য আমাৰ লগত আছে হেয়াও শুনাম এনি টক্সৰ দৰ্শকক কিছুমান মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেতিয়া অফিচাৰ বিলাকে কৈছে যে যিবিলাক মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেওঁলোকৰ নাম এড্ৰেছ লিখি আনা নহয় নাম এড্ৰেছ লিখি আনা আৰু তাৰ কাষৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ যিমান বিল আহিছে তাতকে বেছি বিল আমি পঠিয়াই দিম পিছৰ মাহত নলগোৱা ঘৰত আৰু তেতিয়াহ'লে তেওঁলোকে বাপ বুলি আপোনালোকক মাতি স্মাৰ্ট মিটাৰ লগাব এতিয়া মোৰ প্ৰশ্ন এই যে কাষৰ কেঘৰতকে বেছি বিল পঠিয়াই দিম স্মাৰ্ট মিটাৰতকে নৰ্মেল মিটাৰত বেছি বিল পঠিয়াই দিম তাৰমানে পঠিয়াই দিব পাৰে বুজি পালেনে কথাটো আপোনালোকে চাব তাৰমানে পঠিয়াই দিব পাৰে আৰু আমাকো যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে সেই স্মাৰ্ট মিটাৰটোৰ লগত ৰিডিং চাই কাৰণ দুইটা ডিজিটেল আপুনি টিপটপ একো বুজি নাপায় এতিয়া আপুনি স্মাৰ্ট মিটাৰটো ডায়াগ্ৰামটো বুজি পায় নেকি কেইটামান যে ওলাই এনেকৈ বুজি পায় নেকি খালি আপোনাৰ মাইনাছ লাগিলে বুলি মেছেজটোহে বুজি পায় বাকীটো বুজি নাপায় কিমান কাটিছে সেই দুইটা ডিজিটেলত সেই অফিচাৰসকলে কোৱা নিচিনাকে আমি আন্দোলন কৰাৰ কাৰণে তেওঁলোকে বেয়া পায় যদি আমাৰ মিটাৰবিলাকত যদি তেনেকে সমান পঠিয়াই দিয়ে যেনেকে পঠিয়াই দিম বুলি কৈছে এনেকে যদি পঠিয়াই দিয়ে হয় নে নহয় তেতিয়াহ'লে আমি কি কৰিম কাৰণ চাব দেই সদিচ্ছা 2014 চনত মিয়া খেদিম বুলি আহিছিলা এতিয়া 2014 চনৰ পৰা আহি 2024 চন 10 বছৰ হৈ গ'ল তাৰ পিছতো আমাৰ খিলঞ্জীয়া মানুহ মিয়াই কেনেকে ধৰ্ষণ কৰি আছে তোমালোক 10 বছৰ ক'ত হৈ আছা হয় নে নহয় মিয়া খেদা দায়িত্ব আমাৰ নেকি 10 বছৰ থকাৰ পিছতো এতিয়া যে আমাৰ খিলঞ্জীয়া মানুহক যে ডিঙত কেনেকে ধৰ্ষণ কৰিবলৈ পালে তোমালোকে কি বাপৰ আমাৰ মূৰটো কৰি আছা হয় নে নহয় এই কথাটো ক'ব লাগিব নাই গতিকে সেইবিলাক কথা তোমালোকে খেদিব লাগিব মাটি আমি তোমালোকে সুৰক্ষিত কৰিব লাগিব কিন্তু আমাৰ আজিৰ দিনটোত আটাইতকৈ মূল সমস্যা হৈছে যে আমাৰ স্মাৰ্ট মিটাৰ যেন আমাৰ পকেট লুটি আছে হয় নে নহয় আমাৰ চিন্তাটো এইফালে ডাইভাৰ্ট কৰিলে আমি কৰিবলৈ আমি বুৰ্বক নহয় হয় নে নহয় গতিকে আমি ক'লো দাদাক ক'লো তেখেতৰ কথাখিনি আপোনালোকৰ যদি কোনোবাই ক'ব লগা আছে কওক মই তেখেতক হয় আজিৰ দিনটোত অসমত 1,90,000 টকা লোন লৈছে আজিৰ দিনটোত যদি মৰিয়নি হস্পিটেলত বাচ্চা এটা জন্ম হয় তাৰ মূৰত 42,000 টকা ধাৰ আপুনি যদি আজি মৰিয়নিত বাচ্চা এটা জন্ম দিয়ে
সেই বাচ্চাটোৰ মাথাৰ ওপৰত 42,000 টকা ধাৰ আপুনি মই 5 পইচা লোৱা নাই চৰকাৰে তাৰ নামত ধাৰ লৈ ল'লে গতিকে সেইবোৰ আছে সকলো একদম দিনৰ ঘৰত কৈ থৈ গৈছে যদি কেছ লাগে মই লগাম মোৰ কৈছে মোৰ নাম বিদ্যুৎ শইকীয়া মোৰ গোলাঘাটত ঘৰ যি হৈ আছে যদি মানুহক দুখীয়া মানুহক লুটাৰ বিৰুদ্ধে যদি কেছ লাগে 10খন কেছ দৰাই নাম 1000 দিন জেলত থাকিম কিন্তু এই লুণ্ঠন বন্ধ হ'ব লাগিব হয় নহয় এই পকেটটা বন্ধ হ'ব লাগিব এইখিনি ক'লো আৰু মই বাকি মেমৰেণ্ডাম দিবলৈ মই অৰিন্দম দাক আৰু ৰাজেন দাহঁতক অনুৰোধ জনাইছোঁ শক্তি বিভাগত 2 নম্বৰ কৰিব এই অফিচত 2 নম্বৰ কৰিব শক্তি বিভাগে আৰু বেজি দিব আমাৰ গাত কামজুমৰ গাত সেইটো সমস্যা সমাধান নেকি তাৰমানে আমি এটা কথা দাদা আপোনাক আমি হেৰি কৰা নাই আপুনি এইটো সমাধান কৰিব নোৱাৰে কিন্তু আপুনি এটা কথা নিশ্চিন্ত হৈ লওক এই মানুহবিলাকে কোনো নাটক কৰিবলৈ অহা নাই অফিচতে দিম হয়নে নহয় আমাক যদি মিটাৰবোৰ ঠিক কৰি দিয়ে আমি এখেতক গামোচা পিন্ধাই ধন্যবাদ দিম আৰু যদি আমাক আকৌ একে ধৰণৰ কৰি আমি ইয়াতে স্মাৰ্ট মিটাৰ ভাঙিম নে নাভাঙিম ইয়াত ভাঙিম টুকুৰা কৰি ভাঙিম যি হয় হ'ব হয়নে নহয় স্মাৰ্ট মিটাৰ আমি কিটিপ নাজানো বাৰে বাৰে ৰিপিটেডলি বুজাই আছো যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আমাৰ বিল বাঢ়িছে সব মানুহ বাঢ়িছে কোনোবা সুখী নি স্মাৰ্ট মিটাৰ কোনোবা স্মাৰ্ট মিটাৰ ভাল পাইছে নেকি সেইটো আপোনাৰ যে মুখ্যমন্ত্ৰীও কৈ আছে চবেই কৈ আছে মানুহৰ এটিটিউড দেখিছে নাই মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা লেটেং পেটেং কথা ক'লে কোনো মাইকে লগালে মই ভয় কৰা মানুহ নহয় আকৌ মোৰ হাতত এজাপ ডাটা আছে দিয়কচোন মই এইটো দিয়কচোন ডাটাখিনি দিয়ক মই কিছুমান কথা কোৱাই নাই এইখন গেজেট নটিফিকেশ্যন ভাৰত চৰকাৰৰ দেই এইখন ভিডিঅ' কৰি থক এনেকুৱা ভয় কোনো দেখুৱাবলৈ ইয়াত নাহিব যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছোঁ যিকেইটা কথা কৈছোঁ তাৰ ডাটা কৈছোঁ কাগজ দেখুৱাইছোঁ তথ্য সহকাৰে কৈছোঁ ভিডিঅ' কৰি থক পুলিচ মাতি দিয়ক এনেকুৱা দাদাগিৰি কথা ইয়াত নক'ব দাদা যোনে কৈছে আপোনাক কৈছোঁ আপুনি ৰেছপঞ্চিবল ইয়াত আমি আন্দোলন কৰি আছোঁ আমি লিডাৰ ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব হয় নে নহয় আমি লিডাৰ আমাৰ ওপৰত কেছটো হ'ব গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা আপুনি ৰেছপঞ্চিবল হ'ব মানুহক মুখ চম্ভালিবলৈ কথা কওক এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই এইখন গেজেট নটিফিকেশ্যন মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছোঁ মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ এইখন নটিফিকেশ্যন আপোনালোকে জানেনে এই নটিফিকেশ্যনক লৈ মই আপোনালোকক ঘৰ বনোৱা সামগ্ৰীৰ পৰা প্ৰেছাৰ জ্বৰৰ দামটোলৈকে ঔষধলৈকে দাম বঢ়াই দিছে এহাতেদি বানপানীত মানুহ ককবকাই আছে আজিলৈকে একো ৰিলিফ দিয়া নাই তেওঁলোকে অন্য হাতেদি ৰাস্তা পদূলি বেয়া অন্য হাতেদি মানুহৰ চাকৰি বাকৰি নাই বজাৰত জুই লাগিছে মানুহৰ বেমাৰ ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেলত ডাক্তৰ নাই নাৰ্ছিং হোম নগ'লে নহয় তেনেকুৱা এনেই মৰিছোঁ ঋষিৰ হাপত আকৌ তাতে দিছে ধানৰ ভাপত গতিকে ক'ত যাম ক'ত মৰিম কওক গতিকে আমাৰ স্পষ্ট কথা চৰকাৰে যিমানেই চেষ্টা নকৰক আগতে এটা মহ আছিলে সমস্যা আছিলে মিটাৰ মহ এতিয়া এটা মহ তল পেলাবৰ কাৰণে 3টা মহ লৈ আহিলে মাৰোৱাৰী মিয়া আৰু মাছ গতিকে এটা মহক মিটাৰ তল পেলাবলৈ 3টা মহ আনিছে আমি সাধাৰণ মানুহক এইবিলাক আমি সব বুজি পাওঁ গতিকে আমাৰ মূল সমস্যা হৈছে স্মাৰ্ট মিটাৰ যদি মিয়া খেদিব লাগে 2014 চনৰ পৰা বিজেপি চৰকাৰ আছে 2014 চনৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত এই 10 বছৰে কি কৰিলে বিজেপিয়ে আজিও যে আমাৰ খিলঞ্জীয়া মানুহ নগাঁৱত ঢিঙত ধৰ্ষণ কৰিলে তাৰমানে বিজেপিয়ে মিয়া এনেই কৈ থাকে এতিয়া একো নকৰে হয় নে নহয় যদি মিয়া খেদিব লাগে 10 বছৰ লাগে নেকি 10 বছৰত কেইটা মিয়া খেদিলে জানে 26টা বিজেপি সেয়া হৈছে আচল চৰিত্ৰ গতিকে আমাৰ মূল সমস্যা হৈছে মিটাৰ জৰিয়তে পকেট মাৰিছে এইটো বন্ধ হ'ব লাগিব বাকী মিয়া খেদাৰ দায়িত্ব চৰকাৰ আমি লগত আছো কিন্তু আগভাগ ল'ব লাগিব চৰকাৰে কিন্তু চৰকাৰ ভিতৰত থাকি আমাক হিন্দু মুছলমান যুঁজিবলৈ দি স্মাৰ্ট মিটাৰ জৰিয়তে আমাৰ পকেটটো মাৰি থাকিব এইটো আমি হ'বলৈ নিদিওঁ এইটো স্পষ্ট কথা গতিকে মিটাৰ সমস্যা সমাধান কৰক বাকী খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ আইন আনক মিয়া খেদিবৰ কাৰণে কঠোৰ ব্যৱস্থা লওক আৰু মাছৰ কাৰণে যদি মাছৰ ব্যৱসায় সকলো কাৰণে ফ্ৰী কৰিব চৰকাৰৰ দায়িত্ব মীন বিভাগ আছে ৰাজহ বিভাগ আছে বৈদেশিক পৰিক্ৰমা বিভাগ আছে এখন চৰকাৰ আছে তেওঁলোকে কৰক কিন্তু মূল বিষয় হৈছে আজিৰ দিনটোত আমাৰ দুখীয়া মানুহে উশাহ ল'ব নোৱাৰা পৰিস্থিতি হৈছে মূল্য বৃদ্ধি আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া স্মাৰ্ট মিটাৰ গতিকে মূল্য বৃদ্ধি হ্ৰাস কৰক আৰু আমাৰ স্মাৰ্ট মিটাৰ সমস্যা সমাধান কৰক চৰকাৰক দাবী জনাইছোঁ আমাক অন্তত হয় নে নহয় মৰিয়নি ৰাইজক অন্তত আমাক ডাইভাৰ্ট কৰিব নোৱাৰে মিটাৰৰ সমস্যা সমাধান নোহোৱালৈকে আমি কাকো ৰেহাই নিদিওঁ এইটো স্পষ্ট কথা সমস্যাটো কি হৈছে আমি ৰহন পঞ্চায়তৰ পৰা আহিছোঁ আমাৰ আগত মানে যিটো মিটাৰ আছিলে তাত ইমান বিল নচলিছিলে এতিয়া স্মাৰ্ট মিটাৰ যেতিয়া খোৱালে নহয় আগত মানে যি ঘৰ 200 টকা দিব লাগিছিলে বিল এতিয়া মানে 800 টকা দি তেওঁলোকে ৰেহাই পোৱা নাই কাৰণে আৰু দিবলগীয়া হৈছে যাৰ ঘৰত মানে 700 টকা দিছিলে তেওঁলোকে 2200 টকালৈকে দিবলগীয়া হৈছে
আমি ইমান দুখীয়া জনসাধাৰণে ইমান টকা আমি দিব নোৱাৰোঁ। গতিকে আজি ইয়াত ধৰ্ণাসূচী কাৰ্যসূচী ল'লোঁ আমি এইটো কাৰণে যাতে স্মাৰ্ট মিটাৰটো আমাৰ উঠাই আনি আকৌ আগৰ পুৰণা মিটাৰটো দিয়ে যায়। ৰহন গাঁও পঞ্চায়তৰ পৰা আজি গোটেই গাঁও মহিলা হৈ ওলাই আহিছোঁ। কাৰণ আগৰ দুগৰাকীয়ে ক'লেই আমি কি সমস্যাত পৰিছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ চলিছোঁ। আমি দিন হাজিৰা কৰি খাওঁ, আমি এসাঁজ খাই এসাঁজলৈ চিন্তা কৰোঁ। আমি এতিয়া ৰেহাই, আমাক কাৰেণ্টৰ বিলৰ ৰেহাই লাগে আৰু এনেকৈ মানে স্মাৰ্ট মিটাৰটো ঘূৰাই আগৰ মিটাৰ যেনেকৈ আমি নিয়মত চলিছিলোঁ সেনেকুৱাকৈ আমাক যাতে আকৌ আগৰ পৰ্যায়লৈ চৰকাৰে দিয়ে, সেইটোৱে আমি বিল কিমান হৈছে আপোনালোকৰ এতিয়া? আগত 100 টকা দিছিলোঁ, এতিয়া 900 টকা দিও তত নেপাইছোঁ। কাটি দিয়া লগা কি অৱস্থা হয় গম পাইছে। গৰম সকলোৱে একে হৈছে, সকলোৱে আমাৰ একে কৰিছে আৰু চবৰে ঘৰতে পঢ়া ল'ৰা ছোৱালী আছে। মানে অৱস্থা আমাৰ বহুত বেয়া হৈ গৈছে। সেইটো কাৰণে আমি গোটেই মহিলা একত্ৰিত হৈ ওলাই আহিবলগীয়া হৈছে। মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই। তেতিয়া অফিচাৰ বিলাকে কৈছে যে যিবিলাক মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেওঁলোকৰ নাম এড্ৰেছ লিখি আনা। নহয় নাম এড্ৰেছ লিখি আনা আৰু তাৰ কাষৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ যিমান বিল আহিছে তাতকে বেছি বিল আমি পঠিয়াই দিম পিছৰ মাহত নলগোৱা ঘৰত। আৰু তেতিয়াহ'লে তেওঁলোকে বাপ বুলি আপোনালোকক মাতি স্মাৰ্ট মিটাৰ লগাব। এতিয়া মোৰ প্ৰশ্ন হ'ল এই যে কাষৰ কেইঘৰতকে বেছি বিল পঠিয়াই দিম, স্মাৰ্ট মিটাৰতকে নৰ্মেল মিটাৰত বেছি বিল পঠিয়াই দিম, তাৰমানে পঠিয়াই দিব পাৰে। বুজি পালে নে কথাটো আপোনালোকে চাব? তাৰমানে পঠিয়াই দিব পাৰে। আৰু আমাকো যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে সেই স্মাৰ্ট মিটাৰটোৰ লগত ৰিডিং চাই কাৰণ দুইটা ডিজিটেল দেই, দুইটা ডিজিটেল। আপুনি টিপটপ একো বুজি নাপায়। এতিয়া আপুনি স্মাৰ্ট মিটাৰটো ডায়গ্ৰামটো বুজি পায় নেকি? কেইটামান যে ওলাই এনেকৈ বুজি পায় নেকি? খালি আপোনাৰ মাইনাছ লাগিলে বুলি মেছেজটোহে বুজি পায়, বাকীটো বুজি নাপায় কিমান কাটিছে। সেই দুইটা ডিজিটেলত সেই অফিচাৰসকলে কোৱা নিচিনাকে আমি আন্দোলন কৰাৰ কাৰণে তেওঁলোকে বেয়া পায় যদি আমাৰ মিটাৰবিলাকত যদি তেনেকে সমান পঠিয়াই দিয়ে, যেনেকে পঠিয়াই দিম বুলি কৈছে, এনেকে যদি পঠিয়াই দিয়ে, হয় নে নহয়? তেতিয়াহ'লে আমি কি কৰিম? কাৰণ চাব দেই, সদিচ্ছা 2014 চনত মিয়া খেদিম বুলি আহিছিলা। এতিয়া 2014 চনৰ পৰা আহি 2024 চন 10 বছৰ হৈ গ'ল। তাৰপিছতো আমাৰ খিলঞ্জীয়া মানুহ মিয়াই কেনেকে ধৰ্ষণ কৰি আছে। তোমালোক 10 বছৰ ক'ত শুই আছা? হয় নে নহয়? মিয়া খেদাৰ দায়িত্ব আমাৰ নেকি? 10 বছৰ থকাৰ পিছতো এতিয়া যে আমাৰ খিলঞ্জীয়া মানুহক যে ডিঙত কেনেকে ধৰ্ষণ কৰিবলৈ পালে, তোমালোকে কি বাপৰ আমাৰ মূৰটো কৰি আছা? হয় নে নহয়? সেই কথাটো ক'ব লাগিব নাই? গতিকে সেইবিলাক কথা তোমালোকে খেদিব লাগিব, মাটি আমি তোমালোকে সুৰক্ষিত কৰিব লাগিব। কিন্তু আমাৰ আজিৰ দিনটোত আটাইতকৈ মূল সমস্যা হৈছে যে আমাৰ স্মাৰ্ট মিটাৰ যাতে আমাৰ পকেট লুটি আছে। হয় নে নহয়? আমাৰ চিন্তাটো এইফালে ডাইভাৰ্ট কৰিলে আমি কৰিবলৈ আমি বুৰ্বক নহয়। হয় নে নহয়? গতিকে আমি দাদাক ক'লো তেখেতৰ কথাখিনি আপোনালোকৰ যদি কোনোবাই ক'ব লগা আছে কওক, মই তেখেতক হয়। আজিৰ দিনটোত অসমত 1,90,000 টকা লোন লৈছে। আজিৰ দিনটোত যদি মৰিয়নি হস্পিটেলত বাচ্চা এটা জন্ম হয় তাৰ মূৰত 42,000 টকা ধাৰ। আপুনি যদি আজি মৰিয়নিত বাচ্চা এটা জন্ম দিয়ে, সেই বাচ্চাটোৰ মাথাৰ ওপৰত 42,000 টকা ধাৰ। আপুনি মই 5 পইচা লোৱা নাই, চৰকাৰে তাৰ নামত ধাৰ লৈ ল'লে। গতিকে সেইবোৰ আছে, সকলো আছে একদম দিনৰ ঘৰত কৈ থৈ গৈছে। যদি কেছ লাগে মই লগাম। মোৰ কৈছে মোৰ নাম বিদ্যুৎ শইকীয়া, মোৰ গোলাঘাটত ঘৰ। যি হৈ আছে যদি মানুহক, দুখীয়া মানুহক লুটাৰ বিৰুদ্ধে যদি কেছ লাগে 10খন কেছ দলাই ল'ম, 1000 দিন জেলত থাকিম, কিন্তু এই লুণ্ঠন বন্ধ হ'ব লাগিব। হয় নে নহয়? এই পকেটমাৰ বন্ধ হ'ব লাগিব, এইখিনি ক'লো। আৰু মই বাকী মেমৰ নাম দিবলৈ মই অৰিন্দম দাক আৰু ৰাজেন দাহঁতক অনুৰোধ জনাইছোঁ। শক্তি বিভাগত 2 নম্বৰ কৰিব এই অফিচত, 2 নম্বৰ কৰিব শক্তি বিভাগে, আৰু বেজি দিব আমাৰ গাত, কাঞ্জুমাৰ গাত। সেইটো সমস্যা সমাধান নেকি? তাৰমানে আমি এটা কথা, দাদা আপোনাক আমি হেৰি কৰা নাই, আপুনি এইটো সমাধান কৰিব নোৱাৰে, কিন্তু আপুনি এটা কথা নিশ্চিন্ত হৈ লওক, এই মানুহবিলাকে কোনো নাটক কৰিবলৈ অহা নাই। অফিচতে দিম, হয় নে নহয়? আমাক যদি মিটাৰবোৰ ঠিক কৰি দিয়ে আমি এখেতক গামোচা পিন্ধাই ধন্যবাদ দিম। আৰু যদি আমাক আকৌ একেধৰণৰ কৰি আমি ইয়াতে স্মাৰ্ট মিটাৰ ভাঙিম নে নাভাঙিম? ইয়াত ভাঙিম, টুকুৰা টুকুৰ কৰি ভাঙিম, যি হয় হ'ব। হয় নে নহয়? স্মাৰ্ট মিটাৰ আমি কিটিপ নাজানো, বাৰে বাৰে ৰিপিটেডলি বুজাই আছো যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আমাৰ বিল বাঢ়িছে। চব মানুহ বাঢ়িছে। কোনোবা সুখী নি স্মাৰ্ট মিটাৰ? কোনোবা স্মাৰ্ট মিটাৰ ভাল পাইছে নেকি? সেইটো আপোনাৰ যে মুখ্যমন্ত্ৰীও কৈ আছে, চবেই কৈ আছে। মানুহৰ এটিটিউড দেখিব নাই। মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকেল আললে মই ভয় কৰা মানুহ নহয়। আকৌ মোৰ হাতত এজাপ ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক।
মই কিছুমান কথা কোৱাই নাই এইখন গেজেট নটিফিকেশ্যন ভাৰত চৰকাৰৰ দেই এইখন ভিডিঅ' কৰি থকা এনেকুৱা ভয় কোনো দেখুৱাবলৈ ইয়াত নাহিব যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছো যিকেইটা কথা কৈছো তাৰ কথা কৈছো কাগজ দেখুৱাইছো তথ্য সহকাৰে কৈছো ভিডিঅ' কৰি থওক পুলিচ মাতি দিয়ক এনেকুৱা দাদাগিৰি কথা ইয়াত নক'ব দাদা যোনে কৈছে আপোনাক কৈছো আপুনি ৰেছপঞ্চিবল ইয়াত আমি আন্দোলন কৰি আছো আমি লিডাৰ ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব হয় নে নহয় আমি লিডাৰ আমাৰ ওপৰত কেছটো হ'ব গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা আপুনি ৰেছপঞ্চিবল হ'ব মানুহক মুখ চম্ভালিবলৈ কথা কওক এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই এইখন গেজেট নটিফিকেশ্যন মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ এইখন নটিফিকেশ্যন আপোনালোকে জানেনে এই নটিফিকেশ্যনক লৈ মই আপোনালোকক ঘৰ বনোৱা সামগ্ৰীৰ পৰা প্ৰেছাৰ জ্বৰৰ দামটোলৈকে ঔষধলৈকে দাম বঢ়াই দিছে এহাতেদি বানপানীত মানুহ ককবকাই আছে আজিলৈকে একো ৰিলিফ দিয়া নাই তেওঁলোকে অন্য হাতেদি ৰাস্তা পদূলি বেয়া অন্য হাতেদি মানুহৰ চাকৰি বাকৰি নাই বজাৰত জুই লাগিছে মানুহৰ বেমাৰ ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেলত ডাক্তৰ নাই নাৰ্ছিং হোম নগ'লে নহয় তেনেকুৱা এনেই মৰিছো ঋষিৰ হাপত আকৌ তাতে দিছে ধানৰ ভাপত গতিকে ক'ত যাম ক'ত মৰিম কওক গতিকে আমাৰ স্পষ্ট কথা চৰকাৰে যিমানেই চেষ্টা নকৰক আগতে এটা মহ আছিলে সমস্যা আছিলে মিটাৰ মহ এতিয়া এটা মহ তল পেলাবৰ কাৰণে 3টা মহ লৈ আহিলে মাৰুৱাৰী মিয়া আৰু মাছ গতিকে এটা মহক মিটাৰ তল পেলাবলৈ 3টা মহ আনিছে আমি সাধাৰণ মানুহক এইবিলাক আমি সব বুজি পাওঁ গতিকে আমাৰ মূল সমস্যা হৈছে স্মাৰ্ট মিটাৰ যদি মিয়া খেদিব লাগে 2014 চনৰ পৰা বিজেপি চৰকাৰ আছে 2014 চনৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত এই 10 বছৰে কি কৰিলে বিজেপিয়ে আজিও যে আমাৰ খিলঞ্জীয়া মানুহ নগাঁৱত ঢিঙত ধৰ্ষণ কৰিলে তাৰমানে বিজেপিয়ে মিয়া এনেই কৈ থাকে এতিয়া একো নকৰে হয় নে নহয় যদি মিয়া খেদিব লাগে 10 বছৰ লাগে নেকি 10 বছৰত কেইটা মিয়া খেদিলে জানে 26টা বিজেপি সেয়া হৈছে আচল চৰিত্ৰ গতিকে আমাৰ মূল সমস্যা হৈছে মিটাৰ জৰিয়তে পকেট মাৰিছে বন্ধ হ'ব লাগিব বাকি মিয়া খেদাৰ দায়িত্ব চৰকাৰ আমি লগত আছো কিন্তু আগভাগ ল'বলৈ চৰকাৰে কিন্তু চৰকাৰ ভিতৰত থাকি আমাক হিন্দু মুছলমান যুঁজিবলৈ দি স্মাৰ্ট মিটাৰ জৰিয়তে আমাৰ পকেটটো মাৰি থাকিব এইটো আমি হ'বলৈ নিদিওঁ এইটো স্পষ্ট কথা গতিকে মিটাৰ সমস্যা সমাধান কৰক বাকি খিলঞ্জীয়াৰ ভূমি সুৰক্ষা দায়িত্ব চৰকাৰৰ আইন আনক মিয়া খেদিবৰ কাৰণে কঠোৰ ব্যৱস্থা লওক আৰু মাছৰ কাৰণে যদি মাছৰ ব্যৱসায় সকলো কাৰণে ফ্ৰী কৰিব চৰকাৰৰ দায়িত্ব মীন বিভাগ আছে ৰাজহ বিভাগ আছে বৈদেশিক পৰিক্ৰমা বিভাগ আছে এখন চৰকাৰ আছে তেওঁলোকে কৰক কিন্তু মূল বিষয় হৈছে আজিৰ দিনটোত আমাৰ দুখীয়া মানুহে উশাহ ল'ব নোৱাৰা পৰিস্থিতি হৈছে মূল্য বৃদ্ধি আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া স্মাৰ্ট মিটাৰ গতিকে মূল্য বৃদ্ধি হ্ৰাস কৰক আৰু আমাৰ স্মাৰ্ট মিটাৰ সমস্যা সমাধান কৰক চৰকাৰক দাবী জনাইছো আমাক অন্তত হয় নে নহয় মৰিয়নি ৰাইজক অন্তত আমাক ডাইভাৰ্ট কৰিব নোৱাৰে মিটাৰ সমস্যা সমাধান নোহোৱালৈকে আমি কাকো ৰেহাই নিদিওঁ এইটো স্পষ্ট কথা সমস্যাটো কি হৈছে আমি ৰহন পঞ্চায়তৰ পৰা আহিছোঁ আমাৰ আগত মানে যিটো মিটাৰ আছিলে তাত ইমান বিল নচলিছিলে এতিয়া স্মাৰ্ট মিটাৰ যেতিয়া খোৱালে নহয় আগত মানে যি ঘৰ 200 টকা দিব লাগিছিলে বিল এতিয়া মানে 800 টকা দি তেওঁলোকে ৰেহাই পোৱা নাই কাৰণে আৰু দিবলগীয়া হৈছে যাৰ ঘৰত মানে 700 টকা দিছিলে তেওঁলোকে 2200 টকালৈকে দিবলগীয়া হৈছে আমি ইমান দুখীয়া জনসাধাৰণে ইমান টকা আমি দিব নোৱাৰোঁ গতিকে আজি ইয়াত ধৰ্ণাসূচী কাৰ্যসূচী ল'লোঁ আমি এইটো কাৰণে যাতে স্মাৰ্ট মিটাৰটো আমাৰ উঠাই আনি আকৌ আগৰ পুৰণা মিটাৰটো দিয়ে যায় ৰহন গাঁও পঞ্চায়তৰ পৰা আজি গোটেই গাঁও মহিলা হৈ ওলাই মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেতিয়া অফিচাৰ বিলাকে কৈছে যে যিবিলাক মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই তেওঁলোকৰ নাম এড্ৰেছ লিখি আনা নহয় নাম এড্ৰেছ লিখি আনা আৰু তাৰ কাষৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ যিমান বিল আহিছে তাতকে বেছি বিল আমি পঠিয়াই দিম পিছৰ মাহত নলগোৱা ঘৰত আৰু তেতিয়াহ'লে তেওঁলোকে বাপ বুলি আপোনালোকক মাতি স্মাৰ্ট মিটাৰ লগাব এতিয়া মোৰ প্ৰশ্ন এই যে কাষৰ কেইঘৰতকে বেছি বিল পঠিয়াই দিম স্মাৰ্ট মিটাৰতকে নৰ্মেল মিটাৰত বেছি বিল পঠিয়াই দিম তাৰমানে পঠিয়াই দিব পাৰে বুজি পালেনে কথাটা